হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এয়া কামত ব্যস্ত, কামত লাগি আছে। অলপ দিনৰ আগতে নিশ্চয় গম পাইছিলে নহয়নে? গাড়ী এখন ল'লোঁ। এতিয়া কি হ'ল, সৰু গাড়ীখন থ'বৰ কাৰণে এতিয়া ঠাই নাই এল্ট'খন, কাৰণ সেইখন খুব মৰমৰ, কাৰণ আমি বৰ কষ্টৰ ধৰণেৰে সেইখন গাড়ী কিনিছিলোঁ। গতিকে সেইখন গাড়ীটো আমি নষ্ট হ'বলৈ দিব নোৱাৰোঁ। সেয়েহে বাৰীতনো নিজৰ বাৰীত বাঁহ নাই, ওচৰৰে কাষৰ ঘৰৰ পৰাই বাঁহ আনি পেলাই এয়া নিজে বনাইছে। আৰু গেৰেজ এটা মই যোগালী কাম কৰিছোঁ। মোক কৈছে যে মই এতিয়া ইমান ধুনীয়া এখন চালি দিলোঁ, 2জন মানুহৰ দৰমহাটো মোক দি দিবা। মই কৈছোঁ মোকো যোগালী কামৰ পইচাটো দি দিব, তেতিয়া মই আপোনাক মিস্ত্ৰীৰ পইচাটো দি দিম, নহয়নে? এনেদৰে কৈ 2জনে লাগি ভাগি, অৱশ্যে মই কেৱল টিংখিনি উঠাই দিয়াতহে সহায় কৰিছোঁ আৰু দেই। বাঁহ চাহ তেওঁ অকলে গৈ কাটি মেলি আনিলেগৈ। এয়া ধুনীয়াকৈ এটা গেৰেজ বনাইছোঁ আৰু উপায় নাই, টেম্পৰাৰীকৈ বনাইছোঁ। পিছত অৱশ্যে ভালকৈ বনাব লাগিব। কেইদিনমান এনেদৰে চলক, কাৰণ ৰ'দত পৰি থাকিলেও খুব বেছি বেয়া লাগে। আৰু সেইখন খুব মৰমৰ গাড়ী হয়, আৰু তাতে সেইখন গাড়ীহে মই চলাব পাৰোঁ, কাৰণ ডাঙৰ গাড়ীখনতো মোৰ ওচৰলৈ যোৱা সাহসো নাই। বাৰিষা কালত মই স্কুল কেনেকৈ যাম? গতিকে মোৰ নিজৰ গাড়ীখনটো ভালকৈ ৰাখিবই লাগিব, নহয়নে? গতিকে সদায়তো লোকৰ ওপৰত নিৰ্ভৰ কৰি চলিব নোৱাৰিম, এদিন দুদিনহে নিব বেলেগে। সেয়েহে ভাবিলোঁ নাই, গাড়ীখনটো নষ্ট হ'ব দিব নোৱাৰি, পুৰণাও যিহেতু হৈছে ভালকৈ ৰাখিব লাগিব। 2জনে লাগি ভাগি কেনেকুৱা লাগিছে গেৰেজটো ক'বচোন দেই। যেনে তেনে চালি এখন যোগাৰ কৰিলোঁ। এতিয়া গাড়ীখন ইয়াতে ভৰাম, সেইকাৰণে ধুনীয়াকৈ চাফা কৰিছোঁ। আৰু আগ চাইডে কি কৰিম জানেনে? নিশ্চয় ধৰিব পাৰিছে। কি কৰিম আৰু, বেড কভাৰ দি ঢাকিব লাগিব। এতিয়া ৰ'দ পৰিব এইটো চাইডে অকণমান, সেয়েহে গাড়ীখন ভৰাই মেলি সুন্দৰকৈ এখন পুৰণা বেড কভাৰ বান্ধি